লখিমপুৰৰ এখন মঞ্চত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা চাবলৈ কলামুদিৰ ভিৰ। সত্ৰনগৰী মাজুলীৰ আৰ্হিত প্ৰকৃতিৰ নান্দনিক পৰিৱেশত অনুষ্ঠিত ৰাস চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ দৰ্শক। শৰতৰ সন্ধিয়াৰ জীয়ন্ত ৰাধাকৃষ্ণৰ জলকেলীৰ দৃশ্যত আপোন পাহৰা হ'ল প্ৰতিগৰাকী দৰ্শক। মঞ্চৰ সমান্তৰালভাৱে প্ৰাকৃতিক পৰিৱেশত লখিমপুৰ জিলাৰ খগা তিনিখুটিত অনুষ্ঠিত হ'ল এই বিশেষ ৰাসমেলা। খগা তিনিখুটিত সন্মিলিত শিল্পী সমাজৰ উদ্যোগত 18 আৰু 19 নৱেম্বৰ তাৰিখে বগীৰাম সোণোৱাল সোঁৱৰণী ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই ৰাস মহোৎসৱৰ। সচৰাচৰ মঞ্চ ৰাসৰ লগতে প্ৰাকৃতিক নান্দনিক পৰিৱেশত অনুষ্ঠিত এই ৰাসক্ৰিয়া উপভোগ কৰিবলৈ সমাগত হয় হাজাৰ হাজাৰ দৰ্শক। স্থানটো আমি সম্পূৰ্ণ মাজুলী আৰ্হিয়ে মাজুলী সত্ৰ আৰ্হিয়ে মানে আমি ইয়াতে প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ। এই চালুকীয়া অনুষ্ঠানটোৱে আজি প্ৰায় 10টা বছৰ গৰকিছে। এই 10টা বছৰত ইতিমধ্যে আমাৰ সফল আমি 10টা কাৰ্যসূচী আগবঢ়াইছোঁ ৰাস মহোৎসৱ। ইয়াতে আমি পৰিৱেশ প্ৰযোজনাৰ সৈতে নতুন নতুন সৃষ্টিয়ে অসমৰ যি আপুৰুগীয়া কলা সংস্কৃতি আমি জীয়াই ৰাখিব চেষ্টা কৰিছোঁ গুৰুজনৰ আৰ্হিয়ে। শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ৰাসক্ৰিয়া কীৰ্তন আৰু দশমৰ ৰাসক্ৰিয়া এই সকলোবিলাকৰ শাস্ত্ৰৰ মত মিলাই আমি ইয়াতে প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ, যাতে উঠি অহা প্ৰজন্মই ইয়াক অনুকৰণ কৰি অনাগত দিনত যিটো আমাৰ হিন্দু ধৰ্মৰ মাৰ্গৰ ভিতৰত যিটো বৈষ্ণৱ মাৰ্গ শ্ৰী শ্ৰী কৃষ্ণৰ যিটো লীলা, এই লীলাক লৈ মানুহৰ আমাৰ উঠি অহা প্ৰজন্ম কলা সংস্কৃতিৰ প্ৰতি যিটো আকৃষ্ট, এই আকৃষ্টটো বৃদ্ধিৰ বাবে ইয়াৰ উদযাপন সমিতি তথা আমাৰ উপদেষ্টাসকলে বিভিন্ন সময়ত আমাক সৎ দিহা পৰামৰ্শ আৰু লগতে কাৰিকৰী বা শাৰীৰিক মানসিক আটাইকেইটা দিশতে আমাক সহায় কৰি আহিছে। গতিকে আপোনালোকৰ আগত আমি এইটোৱে ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে আপোনালোকে এই পিছপৰা অঞ্চলটিলৈ আহি এই অনুষ্ঠানটিৰ আজি যি লাইভ দৰ্শন কৰালে তাৰ বাবে এই অনুষ্ঠানৰ আজি নাটক পৰিচালক হিচাপে মই আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ অনাগত দিনত আমি এনেধৰণে লগ পাই যাতে অসমীয়া আমাৰ কলা সংস্কৃতি লগতে গুৰুজনৰ যি উদ্দেশ্য মহৎ উদ্দেশ্য যাতে সাধন কৰে তাৰ প্ৰতি আপোনালোকৰ ওচৰত কৃতজ্ঞতা। এই 10ম বছৰত ভৰি দিছে। আমাৰ 2015 চনত প্ৰথম এই ইয়াত এই ৰাস মন্দিৰত এই ৰাস অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু আমাৰ বাবে এটা অসমৰ বাবে এটা মানে উল্লেখনীয় কথা যে প্ৰথমবাৰৰ বাবে পৰিৱেশ প্ৰযোজনাৰে আমাৰ যি যমুনাৰ দৃশ্য পৰিৱেশ প্ৰযোজনাত হৈছিল আমাৰ উত্তৰ কমলাবাৰীত সত্ৰত প্ৰথম হৈছিল আৰু দ্বিতীয় তাৰ পিছৰ বছৰটোতেই আমাৰ এই স্থানত ইয়াতে পৰিৱেশ প্ৰযোজনাৰে আমাৰ যমুনাৰ যিকেইটা দৃশ্য সেই দৃশ্যকেইটা চলি আহিছে। সেইকাৰণে ইয়াত সেই ৰাস চোৱাৰ লগতে সেই পৰিৱেশ প্ৰযোজনাৰ আমাৰ যি যমুনাৰ দৃশ্য যি নান্দনিক দৃশ্য যি মানে সেই দৃশ্য চাবৰ কাৰণে ৰাইজে হাজাৰ হাজাৰ দৰ্শকে ইয়াত মানুহে সমবেত হয় আৰু তাৰে বহুতে ইয়াত মানে ইয়াৰ পৰা গুচি যায়গৈ সেই পৰিৱেশ প্ৰযোজনাৰ দৃশ্য চাই। আমাৰ এই ক্ষেত্ৰখনৰ নামাকৰণ হৈছে বায়ন শিল্পী বগীৰাম সোণোৱালৰ স্মৃতিত। তেখেতে এই ৰাস মন্দিৰৰ বাবে আমাৰ সন্মিলিত শিল্পী সমাজক ইয়াৰ গোটেই ভূমি তেখেতে দান দিছে। আমি প্ৰয়াত শিল্পীগৰাকীলৈ এই মুহূৰ্তত আজি ৰাসৰ এই শুভ মুহূৰ্তত আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ইয়াৰ গোটেই সামগ্ৰিক পৰিকল্পনাখিনি আমাৰ এই সন্মিলিত শিল্প সমাজৰ সন্মানীয় সভাপতি গোবিন্দ চন্দ্ৰ নাথৰ
আমাৰ সন্মানীয় উপদেষ্টা আমাৰ গীতাচাৰ্য পুৰন্দৰ বৰুৱাদেৱ আমাৰ মাজতে বহি আছে আৰু তেখেতৰ পৰিবাৰ ৰেখা বৰুৱা দেৱে ইয়াত আমাৰ নৃত্যৰ যিখিনি সত্ৰীয়া নৃত্যৰ যিখিনি আমাক শিকাইছে আৰু পুৰন্দৰ বৰুৱাদেৱ আধ্যাত্মিক দিশটোৰ ইয়াত সম্পূৰ্ণ মানে আমাক হেৰি দিছে নিৰ্দেশনা দিছে গতিকে এই অসমৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিছে আমি আশা ৰাখিছোঁ অহা বৰ্ষটোত যাতে ইয়াৰ এটা মেলা আমাৰ আৰু বিভিন্ন আমাৰ ৰাসৰ দৃশ্যবিলাক যাতে নান্দনিক দিশৰে আমি আৰু উজ্জ্বল পৰ্যটনটো কৰিব পাৰোঁ তাৰ বাবে আমি পৰিকল্পনা লৈছোঁ অন্যান্য বিভিন্ন ঠাইত ব্যতিক্ৰম হৈছে আমাৰ নামনি অসমত মূৰ্তিৰ ৰাস হয় আৰু আমাৰ উজনি অসমত কেৱল মানে হেৰি থাকে এইটো আমাৰ হেৰি ৰাস হয় মানুহৰ নিজে জীৱন্ত ৰাস হয় কিন্তু ইয়াৰ ব্যতিক্ৰমটো হ'ল ইয়াৰ দুইটা সামঞ্জস্য আছে আমাৰ মৃন্ময় মূৰ্তিৰ আমাৰ ৰাধা কৃষ্ণৰ মূৰ্তি আছে আৰু আমাৰ পৰিৱেশ পৰ্যটনা আছে কিন্তু এই আমাৰ জীৱন্ত ৰাসৰ লগতে এইখিনি অন্যান্য ৰাসৰ ক্ষেত্ৰতকৈ মানে পৃথক সেইকাৰণে আমাৰ সন্মিলিত শিল্পী সমাজৰ এই ৰাস মন্দিৰৰ এই ৰাসে অসমত বিশেষভাৱে জনপ্ৰিয় হৈ উঠিছে সন্মিলিত শিল্পী সমাজৰ ৰাস কেইবাবছৰ চাই আছোঁ আৰু উপভোগ কৰিছোঁ আনন্দ অনুভৱ কৰিছোঁ এইকাৰণেই অন্য বহুখিনি ৰাস মঞ্চতকৈ এই সন্মিলিত সমাজে যি ৰাস পাতিছে অলপ ব্যতিক্ৰম ধৰ্মী বিশেষকৈ ইয়াত সৃজনীশীল যিটো চিন্তা ইয়াত তাৰ প্ৰকাশ পাইছে আৰু শিল্পীসকল ইয়াত জড়িত আছে যিসকলে এই ক্ষেত্ৰত লাগি আছে তেওঁলোকে যে নতুন চিন্তা কৰিছে এই চিন্তা অলপ ব্যতিক্ৰম ধৰ্মী আৰু অন্যফালে কথাটো হ'ল কি ৰাসৰ যি আধ্যাত্মিক সৌন্দৰ্য আৰু যি নান্দনিক পৰম্পৰা বা সৌন্দৰ্য সেইখিনি অক্ষুণ্ণ ৰাখিবৰ কাৰণে শিল্পীসকল প্ৰয়াস কৰিছে আৰু ৰাসৰ যিটো আধ্যাত্মিক বা যিটো সাংস্কৃতিক বা নান্দনিক যিটো পৰম্পৰা এইটো অক্ষুণ্ণ ৰাখি তাৰ লগতে প্ৰগতিশীল চিন্তা চৰ্চাৰে তাক আৰু বেছি নান্দনিক কৰিবৰ কাৰণে এই শিল্পী সমাজে প্ৰয়াস কৰিছে সেইটো অন্যত বিশেষকৈ দেখিবলৈ পোৱা নাযায় এইটো ব্যতিক্ৰমধৰ্মী এইকাৰণেই আৰু বাহিৰৰে যিটো তেনেকৈ ধৰণৰ এটা জীৱন্ত হিচাপে ৰাসৰ যিখিনি নান্দনিক বা কলাত্মক যিখিনি চিন্তা কৰিছে সেইটো ব্যতিক্ৰমধৰ্মী এনেধৰণে কেইবাবছৰো চাই আছোঁ উপভোগ কৰি আছোঁ এইখিনি সৃষ্টিশীল প্ৰতিভা ইয়াত প্ৰয়োগ হৈছে আমাৰ ভাতৃপ্ৰতিম শ্ৰীযুত গোবিন্দ নাথ আৰু প্ৰশান্ত বৰা প্ৰমুখে শিল্পীসকল ইয়াত জড়িত আছে স্থানীয় ৰাইজ জড়িত আছে আৰু এই ৰাইজে যিটো নিয়ম নীতি যিটো সংযম আৰু যিটো সংযম ৰক্ষা কৰি ৰাস পাতিব লাগে সেই পৰম্পৰাক তেওঁলোকে উপেক্ষা কৰা নাই যথাসম্ভৱ ৰাখিবলৈ যত্ন কৰিছে আৰু সেইটো আমি অন্তঃকৰণে কামনা কৰোঁ ইয়াৰ যিটো সাংস্কৃতিক সৌন্দৰ্য বিকাশ আধ্যাত্মিক চিন্তা ইয়াৰ যিটো সংযম এইখিনি সুৰক্ষা কৰি ৰাস যদি এনেকৈ ৰাসলীলা কৰে তেতিয়া আনন্দৰ সমাজখন ডুবি ৰাখিব আৰু সমাজখনক আনন্দত ডুবাই ৰাখিবৰ কাৰণে শিল্পীসকলে ইয়াৰ উদ্যোক্তাসকলে যথেষ্ট প্ৰয়াস কৰিছে আৰু সফল হৈছে আৰু আমিও তেনেকৈ ডুবি আছোঁ আৰু সেইকাৰণে বাৰম্বাৰ ইয়াতে আহি আছোঁ ৰাস এৰিব পৰা নাই অদূৰ ভৱিষ্যতে এই শিল্পীসকলৰ যিটো প্ৰচেষ্টা সফল হওক আৰু ৰাসৰ যিটো প্ৰকৃত মৰ্যাদা অক্ষুণ্ণ ৰাখক এইটো আমি কামনা কৰিছোঁ বসুদেৱ নতুন মিতি আজলি ভনী দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি শুনিলা নহয় যি মিলন বান্ধোনেৰে বান্ধি দিলোঁ তোমাৰ দুয়োটিকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়া ভৰা যি আনন্দ কৰিলোঁ প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃতত
গৰল উঠিল। বেছ কথা, সেয়ে হ'ব নহ'ব অন্যথা। কিন্তু কংসৰ মৰণ জানো ইমান সহজ? নাই নাই নাই, স্নেহ মমতা দি আছে যত মানে বিসৰ্জিলো সকলোটি এই মুহূৰ্ততে। সম্বন্ধৰ নাক পখ দিলো দলিয়াই, খৰ্গ ঘাতে দৈৱকীক কৰি শিৰচ্ছেদ। মুক্ত হ'ব খোজা মোৰ মৃত্যুৰ দ্বাৰ, থমেৰে ৰুদ্ধ কৰি চিৰকাললৈ। ধ্বংস কৰিম, হত্যা কৰিম, সৃষ্টি কৰিম প্ৰলয়ৰ প্লাৱন। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে আপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্তে। জীৱা থাকে সকলো আমাৰ, তথাপিতো কওঁ শুনা মই, মিছা কথা মই নকওঁ কদাপি, প্ৰাণান্তেও প্ৰতিজ্ঞা পালিম। কোৱা দাদা, কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে? ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা?